तो अंदर है आगे की दी देखा के समझ नहीं पाला দেখতে তারা চিত্ৰকাৰ ভিনচেণ্ট ভেন গগে কৈছিল আকাশৰ তৰাবোৰে মোক সপোনৰ দেশলৈ লৈ যায় দিনৰ পোহৰত আমি পাহৰি যাওঁ যে এখন অত্যন্ত ৰহস্যময় আৰু বিশাল মহাকাশৰ মাজত লালিত পালিত হৈ আছো কিন্তু ৰাতিৰ আকাশৰ বুকুত আমি যেন হেৰাই যাওঁ মনত প্ৰশ্ন হয় বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰকৃততে কি মহাকাশৰ বিশালতাই বা কি আমি বাৰু কেতিয়াবা মহাকাশৰ গভীৰতাত গৈ বিচৰণ কৰিব পাৰিমনে মহাকাশৰ আন ক'ৰবাত কোনোবা বহিৰ্জগতৰ প্ৰাণীয়ে আমাৰ দৰেই আকাশৰ তৰাবোৰ চাই আচৰিত হয়নে বাৰু মহাকাশৰ ক'ৰবাৰ পৰা আন কোনোবা জীৱই এই মুহূৰ্তত আমাৰ ফালেই চাই আছে নেকি যুগ যুগ ধৰি মানুহক এনে প্ৰশ্নবোৰে কৌতূহলী কৰি তুলিছে বিশ্ব ব্ৰহ্মাণ্ডখন আমাৰ দৰেই আৰু বহুতো জীৱকুলেৰে ভৰপূৰ নেকি মহাকাশখনৰ বিষয়ে জানিবলৈ আহকচোন আমি আকাশৰ কোনোবা এটা প্ৰান্তলৈ যাওঁগৈ আমি আৰম্ভ কৰোঁ কালপুৰুষ বা অৰায়ন নক্ষত্ৰমণ্ডলটিৰ পৰাই কাৰণ ইয়ে আমাক উদঙাই দেখুৱাব বিশাল মহাকাশখনৰ আলোড়নৰ মাজত জীৱ-জগতখন বৰ্তি থাকিবলৈ কিমান কঠিন সূৰ্যৰ তুলনাত ৰাইজেল নামৰ নক্ষত্ৰটি প্ৰায় 50,000 গুণ বেছি উজ্জ্বল আকৌ বেটেলহুছ নামৰ লোহিত দৈত্য নক্ষত্ৰটি প্ৰায় 250 গুণ ডাঙৰ নিঃশেষ হৈ যোৱাৰ আগমুহূৰ্তত নক্ষত্ৰটি এক বৃহৎ আকৃতি ধৰি উফন্দি উঠিছে আমাৰ জীৱনদায়িনী সূৰ্যটো এদিন লোহিত দৈত্য নক্ষত্ৰত পৰিণত হ'ব তেতিয়া ই মহাকাশত পৃথিৱীৰ কক্ষপথতকৈ অধিক দূৰলৈ উফন্দি উঠি পৃথিৱীৰ জীৱবোৰ ধ্বংস কৰি পেলাব পিছে চিন্তা নকৰিব এনে হ'বলৈ কেইবা কোটি বছৰ লাগিব নক্ষত্ৰ এটাৰ মৃত্যু এক আকৰ্ষণীয় আৰু মনোমোহা মহাজাগতিক ঘটনা অৱশ্যে নক্ষত্ৰৰ সৃষ্টিও এক উজ্জ্বল অগ্নিশিখা জ্বলি উঠাৰ দৰে সমানেই আকৰ্ষণীয় দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা কালপুৰুষ বা অৰায়ন নক্ষত্ৰমণ্ডলীৰ কঁকালৰ অংশত থকা অৰায়ন নীহাৰিকাত গেছ আৰু ধূলিকণাই সৃষ্টি কৰা বিভিন্ন ৰঙৰ ডাৱৰবোৰ অসংখ্য নক্ষত্ৰৰ এখন মনোৰম জন্মস্থান ধাৰণা অনুসৰি বহু কোটি বছৰৰ পূৰ্বে আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ সৃষ্টি হৈছিল এনেধৰণৰ এটা মহাজাগতিক গেছীয় পিণ্ডৰ পৰা আমি যেতিয়াই অৰায়ন নক্ষত্ৰমণ্ডলীৰ পৰা দৃষ্টি আঁতৰাই আকাশৰ আন এটা দিশলৈ দৃষ্টি নিক্ষেপ কৰিছোঁ তেতিয়াই দেখিবলৈ পাইছোঁ সূৰ্যতকৈও কম বয়সৰ অনেক নক্ষত্ৰ চিৰিয়াছ বা লুব্ধ তেনে এটা নক্ষত্ৰ আকাশৰ আটাইতকৈ উজ্জ্বল এই নক্ষত্ৰটোক ইংৰাজীত ডগ ষ্টাৰ বুলিও কোৱা হয় চিৰিয়াছৰ সৈতে চকুৰে মনিব নোৱাৰা আন এটি নক্ষত্ৰ হৈছে পাপ ইয়াৰ ওচৰৰে অংশ এটাত ট'ৰাছ বা বৃক্ৰাকী মণ্ডলৰ অন্তৰ্গত নক্ষত্ৰপুঞ্জ এটা আছে সেয়া হৈছে প্লিয়াৰিছ বা ক্ৰিটিকেল প্ৰায় 10 কোটি বছৰৰ আগতেই সৃষ্টি হৈছিল চিৰিয়াছ আৰু প্লিয়াৰিছ সেই সময়ত পৃথিৱীত ডাইনছৰবোৰে বসবাস কৰিছিল ইয়াতকৈ প্ৰায় 50 গুণ বেছি পুৰণি সূৰ্যটো নক্ষত্ৰবোৰৰ বাবে যেন আজি কঁকাল আহকচোন আকাশৰ বৃক্ৰাকী মণ্ডলৰ আন এক বৃহৎ মহাজাগতিক বিস্ফোৰণলৈ দৃষ্টিগোচৰ কৰোঁ ক্ৰেব নেবুলা বা নীহাৰিকাটো প্ৰকৃতিৰ নক্ষত্ৰ এটাৰ ছুপাৰনোভা বিস্ফোৰণৰ পাছত ৰৈ যোৱা অৱশিষ্ট এটুকুৰা বৃহৎ গেছীয় ডাৱৰ প্ৰায় 1000 বছৰৰ আগৰ এই ছুপাৰনোভা বিস্ফোৰণটিৰ পোহৰ ইমানেই উজ্জ্বল হৈ উঠিছিল যে নীহাৰিকাটো বহুদিন ধৰি দিনৰ আকাশতো
কেঁকুৰাৰ আকৃতিত দেখা গৈছিল। নক্ষত্ৰটোৰ ওচৰৰ কোনো গ্ৰহত বুদ্ধিমান জীৱজগত থকাহেঁতেন এই বিস্ফোৰণটো দেখি নিশ্চয় আচৰিত হ'লহেঁতেন। অৱশ্যে আমাৰ সূৰ্যটো ইমান বেছি ঘৰৰ নহয় বাবে আমি আচৰিত হ'বলগীয়াকৈ এনে বিস্ফোৰণ নহতে। মহাকাশৰ যিকোনো প্ৰান্তৰৰ পৰা আকাশখন আমি দেখাৰ দৰে দেখিবলৈ পাৰোঁ। মহাকাশৰ কোনো ঠাইৰ পৰা আকাশখন হয়তো সম্পূৰ্ণ বেলেগ লাগিব। উদাহৰণস্বৰূপে চেজিটেৰিয়াছ অৰ্থাৎ ধনুৰাশি মণ্ডলৰ কথাই কওঁ। ইয়াৰ মাজত আছে ৫ লাখমান নক্ষত্ৰৰে ভৰা এটা গোলাকৃতিৰ নক্ষত্ৰপুঞ্জ। এই মনোমোহা নক্ষত্ৰপুঞ্জটোৰ বেছিভাগ নক্ষত্ৰৰেই প্ৰকৃত উজ্জ্বলতা আকাশৰ উজ্জ্বলতম নক্ষত্ৰ চিৰিয়াছতকৈ বেছি। কল্পনা কৰকচোন, কোনো বুদ্ধিমান জীৱজগত যদি চেজিটেৰিয়াছ নক্ষত্ৰপুঞ্জটোৰ ওচৰত আছে, তেনেহ'লে তেওঁলোকে প্ৰতিনিশাই দেখিব অলেখ ৰং বিৰঙৰ উজ্জ্বল নক্ষত্ৰৰে ভৰা এখন আকাশ, যেন উজ্জ্বল হীৰা মুকুতাৰে খচিত এখন বাগিচা। জানেনে বাৰু, আমি চেজিটেৰিয়াছ নক্ষত্ৰমণ্ডলীলৈ দৃষ্টিগোচৰ কৰোঁতে প্ৰকৃততে আমি বসবাস কৰা হাতীপতি তাৰকাৰাজ্যখনৰ একেবাৰে কেন্দ্ৰৰ দিশলৈকে চাই আছোঁ। এই তাৰকাৰাজ্যখনৰ আমি এটা কণিকাহে মাথো। হাতীপতি তাৰকাৰাজ্যখনত আছে কোটি কোটি নক্ষত্ৰ। পিছে আমাৰ তাৰকাৰাজ্যখন ৩০খনমান তাৰকাৰাজ্যৰ এটা ধূপৰ মাজৰ এখনহে মাথো। আনহাতে এই তাৰকাৰাজ্যৰ ধূপটো হাজাৰ হাজাৰ তাৰকাৰাজ্যৰে গঠিত এক বিশাল তাৰকাৰাজ্যৰ ধূপৰ অন্তৰ্গত। আৰু এই বৃহৎ তাৰকাৰাজ্যৰ ধূপটো আন বহুতো তাৰকাৰাজ্যৰে গঠিত কিছুমান অতি বিশাল তাৰকাৰাজ্যৰ ধূপৰ এটাহে মাথো। আৰু এনেদৰেই বিশালৰ পৰা বিশালতম তাৰকাৰাজ্যৰ ধূপবোৰেৰে গঠিত আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন। বিজ্ঞানীসকলে ভাবে যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন ২০০০ কোটিমান তাৰকাৰাজ্যৰে গঠিত আৰু এই সকলোবোৰ তাৰকাৰাজ্যই কিছুমান আন্তঃনাক্ষত্ৰিক গেছ আৰু ধূলিকণাৰে গঠিত এখন বৃহৎ মকৰাৰ জালৰ আকৃতিৰে বান্ধ খাই আছে। বৈজ্ঞানিকসকলে নিৰূপণ কৰিছে বিশ্ব ব্ৰহ্মাণ্ডখনৰ মুঠ ভৰৰ পৰিমাণ প্ৰায় ২০ কোটি 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 টনৰ সমান। আহকচোন আমি বুজিবলৈ চেষ্টা কৰোঁ এই বৃহৎ পৰিমাণৰ পদাৰ্থবোৰ আহিল ক'ৰ পৰা। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি হ'ল কেনেকৈ, সেই কথা কোৱাটো বৰ কঠিন। কিছুমানৰ মতে বিশ্ব ব্ৰহ্মাণ্ডৰ আৰম্ভণিও নাই আৰু শেষো নাই। আন কিছুমানৰ মতে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছিল প্ৰায় ১৩.৭ বিলিয়ন বছৰৰ পূৰ্বে। এটা বৃহৎ বিস্ফোৰণ, বিগ বেং। বিগ বেঙৰ পৰাই সৃষ্টি হৈছিল আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ। সৃষ্টি হৈছিল পদাৰ্থৰ মৌলিক কণা। লাহে লাহে এই মৌলিক কণাবোৰৰ পৰাই অণুবোৰৰ সৃষ্টি হৈছিল। প্ৰাৰম্ভিক অৱস্থাৰ এটি সৰু গোলকপিণ্ডৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ উষ্ণতা আছিল কোটি কোটি ডিগ্ৰী কেলভিন আৰু ঘনত্ব আছিল অতি বেছি। হয়তো ইয়াৰে এচামুচ পদাৰ্থৰ ভৰেই আছিল বহু কোটি কিলোগ্ৰাম। ক্ষিপ্ৰ বেগেৰে প্ৰসাৰিত হ'ব ধৰিছিল বিশ্ব ব্ৰহ্মাণ্ডখন। সময়ৰ লগে লগে পদাৰ্থবোৰ চেঁচা হ'বলৈ ধৰিছিল আৰু মহাকৰ্ষণ বলৰ প্ৰভাৱত মহাকাশৰ একোটা বৃহৎ অঞ্চলৰ পদাৰ্থ কণিকাবোৰে লগ হৈ সৃষ্টি কৰিছিল আদি নক্ষত্ৰ আৰু আদি তাৰকাৰাজ্যবোৰ। নক্ষত্ৰৰ প্ৰথম পোহৰত আলোকিত হৈছিল অপৰিণত অৱস্থাৰ বিশ্ব ব্ৰহ্মাণ্ডখন। মূলতঃ হাইড্ৰজেন আৰু হিলিয়ামৰ পৰাই সৃষ্টি হৈছিল আদি অৱস্থাৰ নক্ষত্ৰসমূহ আৰু এই পাতল মৌলবোৰৰ পৰাই আদি অৱস্থাৰ নক্ষত্ৰসমূহৰ গৰ্ভত সৃষ্টি হৈছিল গধুৰ মৌলবোৰ। প্ৰথম প্ৰজন্মৰ এই নক্ষত্ৰবোৰৰ এসময়ত মৃত্যু হৈ সিহঁতৰ গৰ্ভত সৃষ্টি হোৱা গধুৰ মৌলবোৰ সিঁচৰতি হৈ পৰিছিল মহাকাশৰ চৌদিশে। আমাৰ সূৰ্যটো সম্ভৱতঃ তৃতীয় প্ৰজন্মৰ নক্ষত্ৰ। মূলতঃ হাইড্ৰজেনেৰে গঠিত যদিও ইয়াৰ গৰ্ভত আছে পূৰ্ব প্ৰজন্মৰ নক্ষত্ৰই সৃষ্টি কৰা কিছুমান গধুৰ মৌল। সূৰ্যৰ সৃষ্টিৰ সময়তে উদ্ভৱ হোৱা উপজাত পদাৰ্থসমূহৰ পৰাই জন্ম হৈছিল আমাৰ পৃথিৱীখন আৰু লগতে সৌৰজগতৰ আন আন গ্ৰহবোৰ।
আচ্ছাদিত কৰা পৃথিৱীখন, মাটি, পানী, গছ, লতা, আমাৰ শৰীৰটোৰ সকলোবোৰ অংশ, আমি পিন্ধা কাপোৰবোৰ, গাড়ী মটৰ, ঘৰ বাৰী আদি সকলোবোৰ বস্তুৰে মূল পদাৰ্থসমূহ এদিন সৃষ্টি হৈছিল প্ৰথম প্ৰজন্মৰ কিছুমান দৈত্যাকায় নক্ষত্ৰৰ উষ্ণ গৰ্ভ। হয়তো আমাৰ সোঁহাতৰ পদাৰ্থ কণাবোৰ সৃষ্টি হৈছিল কোনোবা এটা বিস্ফোৰিত নক্ষত্ৰৰ গৰ্ভত, আৰু বাওঁ হাতখনৰ পদাৰ্থ কণাবোৰৰ সৃষ্টি হৈছিল আন কোনোবা এটা নক্ষত্ৰৰ গৰ্ভত। জ্যোতিৰ্বিজ্ঞানী কাৰ্ল সাগানে কৈছে, বিশ্ব ব্ৰহ্মাণ্ডখন আমাৰ শৰীৰৰ মাজতেই আছে। দেখা যায় যে যেতিয়াই এটা নক্ষত্ৰৰ সৃষ্টি হয় তেতিয়াই কিছুমান গ্ৰহৰো সৃষ্টি হয়। যদি এয়াই সঁচা, তেনেহ'লে কেৱল আমাৰ হাতীপতি তাৰকাৰাজ্যতেই দেখোন কোটি কোটি গ্ৰহ থাকিব। গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে থকা কোটি কোটি তাৰকাৰাজ্যবোৰৰ মাজত কিমান যে গ্ৰহ থাকিব পাৰে সেয়া ভাবিবও নোৱাৰি। আনকি আমাৰ ওচৰতে থকা 50টামান নক্ষত্ৰৰ ভিতৰৰ 3টা নক্ষত্ৰ এপচাইলন ইৰিডানি, টাউ চেটি আৰু বাৰ্নাৰ্ড ষ্টাৰ নামৰ নক্ষত্ৰকেইটাৰ চৌপাশে কেইটামান গ্ৰহ ঘূৰি আছে বুলি জ্যোতিৰ্বিজ্ঞানীসকলে জানিব পাৰিছে। পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা হাবল স্পেচ টেলিস্কোপে এটা গ্ৰহৰ পৰা অহা পোহৰ পোনপটীয়াকৈ ধৰা পেলাইছে। এই গ্ৰহটোৱে এটা নক্ষত্ৰৰ চাৰিওফালে ঘূৰি আছে। বিজ্ঞানীসকলে ভবাৰ দৰেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি যদি বিগ বেঙৰ পৰাই হৈছিল, তেনেহ'লে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবোৰ অংশৰ মূল উৎসও একেটাই। সেয়েহে বিশ্ব ব্ৰহ্মাণ্ডৰ আৰু বহুতো অঞ্চলত বুদ্ধিমান জীৱ থকাটো নিশ্চয় অসম্ভৱ নহয়। আমাৰ সূৰ্যটোৰ জন্মৰ পূৰ্বেই কোটি কোটি নক্ষত্ৰৰ সৃষ্টি হৈছিল। তেনেহ'লে পৃথিৱীত জীৱ সৃষ্টিৰ বহু পূৰ্বৰে পৰাই হয়তো আমাৰ হাতীপতি তাৰকাৰাজ্যৰ ক'ৰবাত বহুতো বুদ্ধিমান জীৱ জগতৰ ক্ৰমবিকাশ ঘটিছিল। এয়া অসম্ভৱ নহয়। মহাকাশৰ আন ক'ৰবাত যদি বুদ্ধিমান জীৱ আছে, তেনেহ'লে আমাৰ সৈতে সিহঁতৰ যোগাযোগ স্থাপন হোৱা নাই কিয়? নক্ষত্ৰসমূহৰ এটাৰ পৰা আনটোৰ দূৰত্ব ইমানেই বেছি যে যদি আমাৰ ওচৰতে থকা চিৰিয়াছ নক্ষত্ৰটোলৈকে ৰেডিঅ' তৰংগ এটা প্ৰেৰণ কৰোঁ, সেই সংকেতটো নক্ষত্ৰটো পাবলৈ 8 বছৰ 6 মাহ লাগিব। তাত যদি কোনোবা গ্ৰহ আছে আৰু বুদ্ধিমান জীৱ জগত আছে, তেনেহ'লে সিহঁতে আমালৈ উত্তৰ পঠিয়াবলৈ আকৌ 8 বছৰ 6 মাহ লাগিব। গতিকে আমি চিৰিয়াছ নক্ষত্ৰটোলৈকে সংকেত প্ৰেৰণ কৰা কামটোৰ বাবে প্ৰায় 17 বছৰ অপেক্ষা কৰিব লাগিব। গতিকে দূৰৈৰ নক্ষত্ৰৰ লগতে থকা গ্ৰহৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ কেইবাটাও শতিকা পাৰ হৈ যাব। পিছে হতাশ নহ'ল আমেৰিকাৰ জ্যোতিৰ্বিজ্ঞানী ফ্ৰেংক ড্ৰেক। তেওঁ 24,000 আলোকবৰ্ষ দূৰৈত অৱস্থিত হাৰকিউলিছ নক্ষত্ৰ মণ্ডলৰ অন্তৰ্গত এটা গোলাকৃতিৰ নক্ষত্ৰপুঞ্জৰ দিশলৈ ৰেডিঅ' তৰংগৰ বাৰ্তা পঠিয়াই দিলে। তেওঁ এইটো আশাতেই তালৈ সংকেত পঠিয়ালে যে তাত থকা প্ৰায় 5 লাখ নক্ষত্ৰৰ কোনোবা এটা নিশ্চয় বুদ্ধিমান প্ৰাণী থকা গ্ৰহ থাকিব আৰু তেওঁলোকে এদিন আমালৈ বাৰ্তা প্ৰেৰণ কৰিব। ফ্ৰেংক ড্ৰেক আৰু কাৰ্ল সাগান আদি জ্যোতিৰ্বিজ্ঞানীসকলে সফলতা লাভ নকৰিলেও আমাৰ পাৰ্শ্বৱৰ্তী 500মান নক্ষত্ৰৰ পৰা আহিব পৰা সম্ভাৱ্য ৰেডিঅ' তৰংগৰ বাৰ্তা ধৰিবলৈ চেষ্টা কৰিছিল। নিশ্চয়কৈ কোনো বহিঃগ্ৰহৰ প্ৰাণীৰ পৰা সংকেত পাব পৰাটোৱেই হ'ব মানৱ সভ্যতাৰ এক সোণালী আখৰেৰে লিখিব পৰা আশ্চৰ্যকৰ বাতৰি। মহাকাশৰ বুকুত এক বিপদসংকুল পৰিস্থিতিৰ মাজেৰে গৈ কোনো বহিঃজগতৰ প্ৰাণীক লগ ধৰিব পৰাটো আমাৰ বাবে কিমান সম্ভৱ বাৰু? বৰ্তমানৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি এখন মহাকাশযানেৰে ঘণ্টাত 50,000 কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিব পাৰিম। অৰ্থাৎ এনে মহাকাশযান এখনেৰে আমাৰ নিকটৱৰ্তী নক্ষত্ৰ আলফা চেণ্টৰীলৈ যাবলৈও সময় লাগিব প্ৰায় 1 লাখ বছৰ।
অৱশ্যে আমি যদি পোহৰৰ গতিবেগেৰে যাব পাৰোঁ তেনেহ'লে এই যাত্ৰাৰ সময় লাগিব মাথো 4.5 বছৰ। পিছে আমি কেতিয়াও পোহৰৰ গতিবেগেৰে গতি কৰিব নোৱাৰোঁ। এই কথা ইতিমধ্যেই এলবাৰ্ট আইনষ্টাইনে প্ৰমাণ কৰি থৈছে। পোহৰৰ গতিবেগত যোৱা মহাকাশযান এখনৰ ভয় হ'ব বুলি অসীম, আৰু অসীম ভৰৰ মহাকাশযান এখনক গতি প্ৰদান কৰিবলৈ শক্তিৰ পৰিমাণো হ'ব লাগিব অসীম। কিন্তু আমাৰ জানো আছে অসীম শক্তিৰ ভৰা? কল্পনা কৰকচোন, ভৱিষ্যতে যদি এনে কোনো চমৎকাৰী প্ৰযুক্তিৰ উদ্ভাৱন হয় যাৰ সহায়ত আমি ওচৰৰ নক্ষত্ৰ এটালৈ কেইটামান শতিকাৰ ভিতৰতে যাব পাৰোঁ। এয়া কোনো অবান্তৰ কথা নহয়। কোনেনো জানিছিল ৰাইট ভাতৃদ্বয়ে সাজি উলিওৱা প্ৰথমখন উৰাজাহাজৰ মাত্ৰ 80 বছৰৰ পাছতে মানুহে স্পেচ শাটলৰ দৰে পুনৰ ব্যৱহাৰ কৰিব পৰা মহাকাশযান সাজি উলিয়াব পাৰিব বুলি? আহকচোন পলমকৈ হ'লেও ভৱিষ্যতৰ ইতিহাস ৰচিবলৈ এখন সপোনৰ জগতত বিচৰণ কৰোঁ। আজি ৰাতিপুৱাৰ ভাগত সৌৰশক্তিৰ উপকেন্দ্ৰটোত এটা উল্কাপিণ্ডই খুন্দা মাৰিছে। কেন্দ্ৰটোৰ মাইক্ৰৱেভ প্ৰেৰক যন্ত্ৰটোৰ কিছু ক্ষতি হৈছে। ইতিমধ্যে টেকনিচিয়ানৰ দল এটাই আমাৰ সৰু মহাকাশ যান এখনেৰে তাত উপস্থিত হৈছেগৈ, আৰু কেইঘণ্টামানৰ পাছতেই সকলোবোৰ যন্ত্ৰপাতি পুনৰ সক্ৰিয় হৈ উঠিব বুলি আশা কৰা হৈছে। এই কামটোত কিছু সময় লাগিলেও অসুবিধা নাই, কাৰণ এই গুৰুত্বপূৰ্ণ মহাকাশ অভিযানটোৰ অন্যান্য কাম কাজবোৰ সঠিকভাৱে চলি আছে। পৌৰাণিক ভাৰতীয় সম্ৰাট চন্দ্ৰগুপ্তৰ নামেৰে নামকৰণ কৰা 1000 টন ওজনৰ এই ভাৰতীয় মহাকাশযানখন উৰণৰ বাবে প্ৰায় সাজু হৈ উঠিছে। এই যাত্ৰাত যানখনে অতিক্ৰম কৰিব কোটি কোটি কিলোমিটাৰ। অভিযানৰ মূল লক্ষ্য হৈছে বহিঃ মহাকাশৰ কোনো সভ্যতাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰা। বিশ্ববাসীয়ে এই দৃশ্যবোৰৰ পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ পাব। উৎক্ষেপণস্থলীৰ সিটোপাৰে হাজাৰ হাজাৰ লোকে একেলগে গম্ভীৰ দৃষ্টিৰে চাইছে মহাকাশযানখনলৈ। মানৱ সভ্যতা পোনপ্ৰথমবাৰৰ বাবে এই যানখনে আন এখন বহিঃ জগতৰ সভ্যতাৰ কাষলৈ ভ্ৰমণ কৰিব। ইয়াৰ বাবে সময় লাগিব প্ৰায় 600 বছৰ। লক্ষ্যস্থান এপচাইলন ইৰিডানী। এই নক্ষত্ৰটোৰ পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা ৰেডিঅ' টেলিস্কোপবোৰে কিছুমান পোনপটীয়া আৰু বুজিব পৰা সংকেত অহৰহ পাই আহিছে। পুৰুষ আৰু মহিলাৰ মুঠ 123 গৰাকী মহাকাশচাৰীৰ দল এটাই ইতিমধ্যে মহাকাশযানখনৰ ভিতৰলৈ প্ৰৱেশ কৰিছে। লাহে লাহে যানখনৰ মুখ্য প্ৰৱেশদ্বাৰখন বন্ধ হ'বলৈ ধৰিছে। এটা অত্যন্ত সাহসী মহাকাশচাৰীৰ দল। তেওঁলোকে জানে যে এই অভিযানৰ অন্তত তেওঁলোক কেতিয়াও আৰু পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে। সমগ্ৰ বিশ্ববাসীয়ে তেওঁলোকক শুভেচ্ছা জনাই বিদায় দিলে। অভিযানৰ কালছোৱাত এইসকল মহাকাশচাৰী আৰু পাছলৈ তেওঁলোকৰ কেইবাটাও উত্তৰ-পূৰ্বী প্ৰজন্মই যানখনৰ ভিতৰতে জীৱন নিৰ্বাহ কৰিব লাগিব। কেইবা শতিকাৰ অন্তত তেওঁলোকৰ উত্তৰ-পূৰ্বী কোনোবাটো প্ৰজন্মই এই যাত্ৰা সমাপ্ত কৰিব। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, lift off! আশা কৰোঁ আপোনালোকৰ কোনো অসুবিধা হোৱা নাই। দুপৰীয়াৰ আহাৰ নিশ্চয় ভালেই লাগিল, নহয়নে? অলপ সময়ৰ পাছতে আমি দেখিবলৈ পাওঁ মহাকাশৰ কেইটামান অতি মোহনীয় দৃশ্য। আমাৰ মহাকাশযানখনৰ গতিবেগ যথেষ্ট বেছি বাবে আমি ইতিমধ্যেই শুক্ৰৰ ওচৰ চাপিছোঁ। অহাকালি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত আমি বৃহস্পতি গ্ৰহটো অতিক্ৰম কৰিম। মৰুভূমি সদৃশ গ্ৰহটোৰ পৃষ্ঠভাগ দেখুৱাবলৈ যানখন কিছু ওচৰ চপাই দিছোঁ। আমাৰ পৰিমাপক যন্ত্ৰই ইয়াৰ পৃষ্ঠভাগৰ উষ্ণতা 860 ডিগ্ৰী ফাৰেনহাইট দেখুৱাইছে। এই উষ্ণতাত কেৱল পানীবোৰ বাষ্পীভূত হোৱাই নহয়, শীত ধাতুও গলি যাব। ইয়াৰ ডাৱৰবোৰ ছালফিউৰিক এচিডৰ।
শুক্ৰ গ্ৰহৰ পৃষ্ঠভাগৰ উষ্ণতা অধিক হোৱাৰ বাবে এচিডৰ টোপালবোৰ পৃষ্ঠভাগত পৰাৰ আগতেই বাষ্পীভূত হৈ যায়। সন্মুখত হোৱা মৰুভূমি সদৃশ ৰঙচুৱা মংগল গ্ৰহটো। অৱশ্যে শুক্ৰৰ দৰে মংগল গ্ৰহটোৰ উষ্ণতা ইমান বেছি নহয়। বৰ্তমানে ইয়াৰ পৃষ্ঠভাগৰ উষ্ণতা 70 ডিগ্ৰী ফাৰেনহাইট হৈছে, কিন্তু আজি নিশালৈ ইয়াৰ উষ্ণতা 0তকৈ 100 ডিগ্ৰী তললৈ নামিব। হ'ব, আমাৰ পৃথিৱীৰ মানুহবোৰে আহি মংগল গ্ৰহৰ ৰিজৰ্টবোৰত অৱসৰ বিনোদন কৰিছে। মংগল গ্ৰহৰ এই দৃশ্যও কিন্তু অন্য এক মোহনীয় ৰূপ। এয়া আপোনালোকে বাৰু বৃহস্পতি গ্ৰহৰ আকৰ্ষণ বল কিছু অনুভৱ কৰিছেনে? গ্লাছৰ খিৰিকীখনৰে লক্ষ্য কৰিলে দেখিব এমনিয়া আৰু ছালফাৰৰ ঘন গেছৰ ডাঁৰৰ মাজত সোমাই আছে সেই প্ৰকাণ্ড গ্ৰহটো। ইয়াৰ সেই কমলা ৰঙৰ গোলাকাৰ দাগটো প্ৰকৃততে এটা শক্তিশালী ঘূৰ্ণী বতাহে সৃষ্টি কৰা অংশ। 300 বছৰৰো অধিক সময় ধৰি এনেদৰে ঘূৰি থকা এই বৃহৎ গোলাকাৰ অংশটোৰ ভিতৰত 3খনমান পৃথিৱী সোমাই পৰিব। আমি শনি গ্ৰহ আৰু ইয়াৰ বলয়টোৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত আপোনালোক স্তম্ভিত হৈ পৰিব। শনি গ্ৰহৰ বলয়টো বৰফেৰে আগুৰা সৰু সৰু শিলৰ টুকুৰাৰ পৰা একোটা বৃহৎ আকৃতিৰ শিলাখণ্ডেৰে গঠিত। এতিয়া আমি অগ্ৰসৰ হৈছো শনি গ্ৰহৰ উপগ্ৰহ টাইটানৰ দিশে। ইয়াত নাইট্ৰজেন গেছেৰে ভৰা বায়ুমণ্ডল আছে বাবে বিজ্ঞানীসকলে এই উপগ্ৰহটোত কিছুমান বিশেষ ধৰণৰ জীৱ থাকিব পাৰে বুলি সন্দেহ কৰিছে। আমি দুখিত যে ইয়াৰ পাছৰ বহিঃগ্ৰহবোৰৰ কাষেৰে আমি নাযাওঁ। আমাৰ মহাকাশযানখন টাইটানৰ পৰা অন্য এটা দিশলৈ গতি কৰি সৌৰজগতৰ পৰা বাহিৰ ওলাই আমি এতিয়া আন্তঃনক্ষত্ৰিক মহাকাশত প্ৰৱেশ কৰিছোঁ। আমাৰ পাছফালে সৌৱা সূৰ্যটো সজোৰে পিছুৱাই যোৱা যেন লাগিছে। পৃথিৱীৰ জীৱকুলক অহৰহ শক্তি যোগাই অহা আমাৰ সূৰ্যটো এতিয়া যেন মহাকাশৰ অন্যান্য নক্ষত্ৰসমূহৰ মাজত হেৰাই গ'ল। মহাকাশৰ বিশাল শূন্যতাৰ অপৰূপ বিচৰণ ক্ষেত্ৰখনৰ মাজত সময়বোৰ যেন উৰি গ'ল। কেইদিনমানৰ পাছতে তেওঁলোকে এই যাত্ৰাৰ প্ৰথম বাৰ্ষিক উৎসৱ পালন কৰিব। আমাৰ সন্মুখৰ দিশত ৰাডাৰ যন্ত্ৰই কিবা এটা আচৰিত বস্তু ধৰা পেলাইছে। এয়া বহু বছৰ আগতে আমাৰ পূৰ্বপুৰুষে পঠিওৱা ভয়েজাৰ নামৰ মানৱবিহীন মহাকাশযানখন। এই যানখনৰ ভিতৰত থকা এখন ৰেকৰ্ডত পৃথিৱীৰ বিভিন্ন মাত কথা, সংগীত, চৰাই চিৰিকটিৰ, জীৱ জন্তুৰ মাত, বিভিন্ন ছবি আদি ৰেকৰ্ড কৰি থোৱা আছে। কেতিয়াবা কোনোবা বহিঃজগতৰ বুদ্ধিমান প্ৰাণীয়ে সেইখন ধৰিব পাৰিলে তাৰ পৰা তেওঁলোকে আমাৰ পৃথিৱীৰ বিষয়ে জানিব পাৰিব। তেওঁলোকৰ লগত ভাৱৰ আদান প্ৰদান কৰিবলৈ সংগীতেই হয়তো হ'ব পাৰে আটাইতকৈ সৰল ভাষা। এনেদৰেই চন্দ্ৰগুপ্তই মহাকাশচাৰীসকলক বুকুত বান্ধি লৈ মহাকাশৰ গভীৰৰ পৰা গভীৰতালৈ আগুৱাই গৈ থাকিল। দিন, বছৰ, দশক বাগৰি শতিকা হৈ গ'ল। যানখনৰ ভিতৰতেই নতুন প্ৰজন্মৰ জন্ম হৈ ডাঙৰ দীঘল হৈ গোটেই জীৱন পাৰ কৰিল। পূৰ্বপুৰুষসকলে শিকাই থৈ গ'ল তেওঁলোকৰ লক্ষ্য, পৰিকল্পনা আৰু বিশ্বব্ৰহ্মাণ্ডৰ কথাবোৰ। মহাকাশৰ বুকুতেই জন্ম হোৱা, ডাঙৰ দীঘল হোৱা আৰু শিক্ষা গ্ৰহণ কৰা তেওঁলোকেই প্ৰথম মানৱ প্ৰজন্ম। ধৰি লওক আপুনিও মহাকাশযানখনৰ ভিতৰত জ্যোতিৰ্বিজ্ঞানৰ শ্ৰেণীকোঠাত বহি মহাকাশৰ কথাবোৰ শিকিবলৈ লৈছে। তোমালোকে জানি আচৰিত হবা যে আমাৰ চাৰিওফালে থকা মহাকাশীয় জ্যোতিষ্কবোৰেও মানুহৰ দৰে আচৰণ কৰে। সিহঁতবোৰেও জন্ম হৈ এসময়ত মৃত্যুবৰণ কৰে। কিছুমান জ্যোতিষ্ক অকলশৰীয়া আৰু কিছুমান একগোট হৈ থাকে। কিছুমানৰ আকৃতি সৰু আৰু কিছুমান বৃহৎ আকৃতিৰ। নক্ষত্ৰবোৰৰ দৰেই কোটি কোটি নক্ষত্ৰৰে গঠিত তাৰকাৰাজ্যবোৰৰ কথাবোৰো একেই। তাৰকাৰাজ্যবোৰ বিভিন্ন আকৃতিৰ আৰু বিভিন্ন আকাৰৰ। মানুহৰ দৰে কেতিয়াবা তাৰকাৰাজ্যবোৰৰ মাজতো সংঘৰ্ষ হয়। কেতিয়াবা আকৌ এখন তাৰকাৰাজ্যই ওচৰৰ আন এখন তাৰকাৰাজ্য গিলি পেলায়। অৰ্থাৎ দুয়োখন তাৰকাৰাজ্য লগ হৈ এখন তাৰকাৰাজ্য হৈ পৰে। আওপকীয়াকৈ চাবলৈ গ'লে মহাকাশযানখনৰ এই মানুহখিনিৰ পূৰ্বপুৰুষসকল পৃথিৱীৰেই আছিল। পিছে এওঁলোকে কেতিয়াও নিজৰ সেই গ্ৰহটো দেখা নাই। আনকি কাহানিও কোনো গ্ৰহতেই খোজ দি পোৱা নাই।
মহাকাশযানখনত এটা শক্তিশালী দূৰবীক্ষণ যন্ত্ৰ আছে যদিও সেইটোৰ সহায়ত পৃথিৱীখন দেখা পোৱাটো সম্ভৱ নহয়। অৱশেষত যুগ যুগ ধৰি অপেক্ষা কৰা দিনটো আহি পৰিল। মহাকাশযানখনৰ ভিতৰত শতিকাজোৰা আৰু আমনিদায়ক জীৱনশৈলী হঠাতে সলনি হৈ এক উত্তেজনাপূৰ্ণ দিনলৈ পৰিৱৰ্তন হ'ল। লেডিজ এণ্ড জেণ্টলমেন, মই আপোনালোকক আনন্দৰে জনাওঁ যে আমাৰ সন্মুখত থকা এপচাইলন ইৰাজানি নামৰ নক্ষত্ৰটোৰ সৈতে এটা গ্ৰহ থকাৰ প্ৰমাণ পোৱা গৈছে। সেই গ্ৰহটোৰ পৰা আমি কিছুমান ৰেডিঅ' সংকেতো পাইছোঁ। আমি ইতিমধ্যে গ্ৰহটো ভালদৰে নিৰীক্ষণ কৰিবলৈ দূৰবীক্ষণ যন্ত্ৰটো সাজু কৰিছোঁ। আমাৰ পূৰ্বপুৰুষে ভবাৰ দৰেই আমি নিশ্চয় কোনোবা বুদ্ধিমান জীৱৰ মুখামুখি হ'ম। তুমি বাৰু গ্ৰহটো কিমান ডাঙৰ হ'ব বুলি ভাবিছা? মোৰ প্ৰাৰম্ভিক গণনাৰ পৰা দেখা গৈছে যে গ্ৰহটোৰ মধ্যাকৰ্ষণ বল পৃথিৱীৰ তুলনাত মাত্ৰ 10 ভাগ। গতিকে এইটো নিশ্চয় এটা সৰু গ্ৰহ হ'ব। তেনেহ'লে কম মধ্যাকৰ্ষণ বলৰ গ্ৰহটোৰ প্ৰাণীবোৰ নিশ্চয় ক্ষীণ আৰু ওখ হ'ব। চৰি, মই ভুলকৈ গণনা কৰিছিলোঁ। মই সংখ্যাটো পূৰণ কৰাৰ সলনি হৰণহে কৰিছিলোঁ। আচলতে গ্ৰহটোৰ পৃষ্ঠভাগৰ মধ্যাকৰ্ষণ বল পৃথিৱীতকৈ 10 গুণ বেছিহে। তেনেহ'লে আমি নিশ্চয় কিছুমান শকত আৰু চুটি চাপৰ প্ৰাণীকেহে লগ পাম। গ্ৰহটোৰ উষ্ণতা যথেষ্ট কম যেন লাগিছে। খুব সম্ভৱ কিছুমান নোমাল মানুহ বা জীৱ আছে। Attention everyone, আমি গ্ৰহটোত অৱতৰণ কৰিবলৈ সাজু হৈছোঁ। আমি আহিয়ে শিহৰণকাৰী সত্যত উপনীত হৈছোঁ। তেওঁলোকে বাৰু আমাক আদৰণি জনাব নে আক্ৰমণ কৰিব? আপোনালোকে জানি আনন্দিত হ'ব যে তেওঁলোকে আমাক ৰেডিঅ' সংকেত যোগে আদৰণি জনাইছে। তেওঁলোকৰ কম্পিউটাৰে আমাৰ ভাষা বুজি পায়। তেওঁলোকে আমাক অৱতৰণৰ বাবে নিমন্ত্ৰণ কৰিছে। আমি তেওঁলোকৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছোঁ। আমি অলপ সময়ৰ পাছতেই জানিব পাৰিম বহিৰ্জগতৰ প্ৰাণীবোৰ প্ৰকৃততে কেনেকুৱা। আমি বাৰু সিহঁতৰ লগত কেনেদৰে কথা পাতিম? বিশ্বব্ৰহ্মাণ্ডৰ সকলোতে বন্ধুত্বৰ ভাষা বুজোৱা নেকি? এয়া এক উদ্ভট চিন্তা নে ভৱিষ্যতৰ পৰিকল্পনা? হয়তো এদিন আমাৰ কোনো উত্তৰসূৰী প্ৰজন্মই এনে এক যাত্ৰা কৰিব আৰু মহাকাশৰ কোনোবা প্ৰান্তৰত থকা বহিৰ্জগতৰ প্ৰাণীৰ সৈতে বন্ধুত্ব স্থাপন কৰিব। আধা ঘন্টা শেষ তারা